जय हिंद नमस्कार वेलकम टू योर चैनल डिफेंस स्टाडी कर्नार। बहुत समय आगत आमार माननीय हिमंत विश्व शर्मा सारे কৈছিলে যে যোনটো অসম পুলিচৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ গ্ৰেড 4 পোষ্ট ওলাইছিলে সেই গ্ৰেড 4 পোষ্টৰ যোনটো ফাইনেল ৰিজাল্ট আছে সেইটো ৰিজাল্টটো আপোনাৰ এপ্ৰিল 30 তাৰিখ যোনটো আজি ডেট যেহেতু আজি এপ্ৰিল 30 তাৰিখ হয় সো আজি ডেটত ৰিজাল্টটো মুকলি কৰা হ'ব আপোনাৰ SLPRB অসম আৰক্ষীৰ অফিচিয়েল ৱেবছাইটত। কিন্তু ইতিমধ্যে এইটো সময়লৈকে যোনটো সময়ত মই এইটো ভিডিঅ' আপোনাৰ আগত প্ৰস্তুত কৰি আছোঁ এইটো সময়লৈকে SLPRB যোনটো অসম পুলিচৰ অফিচিয়েল ৱেবছাইট হয় সেইটো ৱেবছাইটত এতিয়ালৈকে একো আপডেট অহা নাই গ্ৰেড 4 ৰিজাল্ট বিষয়ে। সো এইটো ভিডিঅ'ৰ মাধ্যমেদি মই আপোনাক জনাব বিচাৰি আছোঁ যোনটো আপুনি ডাউট মোৰ লগত যোনটো আপুনি কুৱেশ্যনছ খুজি থাকে প্ৰত্যেক ভিডিঅ'ত মই কমেণ্ট ছেকশ্যনত এটা হ'লেও কুৱেশ্যন পাওঁ যে আপোনাৰ গ্ৰেড 4 ৰিজাল্ট আহিবনে নাই, গ্ৰেড 4 ৰিজাল্ট এপ্ৰিল 30 তাৰিখে দিবনে নাই। আজি ৰাতিপুৱাও মই বহুতখিনি কমেণ্ট পাইছোঁ যে গ্ৰেড 4 ৰিজাল্ট আহিবনে নাই। এতিয়া এইখিনি কমেণ্টৰ মই আপোনাক বহুত ভালকৈ উত্তৰ এটা বুজাবলৈ বিচাৰি আছোঁ। আপুনি চাব যেতিয়াও যিকোনো পোষ্ট হওক ধৰক ABUB যোনটো আপোনাৰ ফিজিকেলৰ ৰিজাল্ট দিলে সেই ৰিজাল্টৰ 12 তাৰিখ যদি ৰিজাল্ট দিবলগীয়া আছিলে তাতকৈ দুদিন আগতে আপোনাৰ ন'টিছ আহি গৈছিলে যে 12 তাৰিখে আপোনাৰ ৰিজাল্ট মুকলি কৰা হ'ব সকলো পোষ্টৰ কাৰণে আৰু আপুনি সেইটো ৰিজাল্টটো এই লিংকত ক্লিক কৰিলে বা এই ৱেবছাইটত গ'লে আপুনি ৰিজাল্টটো পাই যাব। এই হিচাপত অসম আৰক্ষীৰ অফিচিয়েল ৱেবছাইটত আহি গৈছিলে। কিন্তু ইতিমধ্যে এইটো সময়লৈকে যোনটো সময়ত আপুনি এইটো ভিডিঅ' চাই আছে এতিয়ালৈকে আজি ডেটটো হ'ল 30 এপ্ৰিল। এতিয়ালৈকে এতিয়া ৰাতিপুৱা পাইছে আপুনি ধৰিব পাৰে 12টা এতিয়ালৈকে একো আপডেট অহা নাই SLPRB অফিচিয়েল ৱেবছাইটত। চ' এইটো আপুনি ভাবিব পাৰে যে আজি আপোনাৰ ৰিজাল্ট নিদিয়ে। যদি আজি আপোনাৰ ৰিজাল্ট নিদিয়ে তেনেহ'লে গ্ৰেড 4ৰ ৰিজাল্ট কেতিয়া দিব, এইটো এটা ডাঙৰ প্ৰশ্ন। এতিয়া এই প্ৰশ্নৰ উত্তৰ মই আপোনাক বহুত ভালকৈ বুজাবলৈ বিচাৰি আছোঁ। যোনটো আপোনাৰ গ্ৰেড 4 ৰিজাল্ট আছে সেইটো গ্ৰেড 4 ৰিজাল্ট বহুত জলদি আপোনাৰ এই প্ৰথম সপ্তাহ প্ৰথম সপ্তাহতে আপুনি ৰিজাল্ট পাব। প্ৰথমতে আপুনি ইলেকশ্যন হৈ যাব দিয়ক, প্ৰথম ফেজ এণ্ড ছেকেণ্ড ফেজ হৈ যাব দিয়ক। 7 তাৰিখ পিছত আপুনি ৰিজাল্ট পাব পাৰে, নহ'লে ইলেকশ্যন আগতে 1 তাৰিখ যোনটো ইলেকশ্যন আগত 1 তাৰিখ আপুনি ৰিজাল্ট পাব পাৰে। কিন্তু 1 তাৰিখ অহাকালিলৈ পোৱা ৰিজাল্ট চান্সেছটো বহুত বেছি কম যিহেতু এতিয়ালৈকে একো আপডেট নাই। যদি অহাকালিলৈ ৰিজাল্ট আহিবলগীয়া আছিলে 1 মে তাৰিখে তেনেহ'লে এতিয়া 30 এপ্ৰিল তাৰিখে কিবা এটা হ'লেও ন'টিছ আহিব লাগিছিলে অসম আৰক্ষী অফিচিয়েল ৱেবছাইটত SLPRBত। কিন্তু এতিয়ালৈকে যদি আপডেট অহা নাই তেনেহ'লে আপুনি মানিব পাৰে যে 1 তাৰিখ আপোনাৰ ৰিজাল্ট নিদিয়ে। যদি 1 তাৰিখ আপোনাৰ ৰিজাল্ট নিদিয়ে তেনেহ'লে আপুনি এইটো মানি চলক যে আপোনাৰ ৰিজাল্ট যেতিয়া ইলেকশ্যন শেষ হ'ব তাৰপিছতে আপোনাৰ ৰিজাল্ট দিব। এইটো হ'ব পাৰে যে ইলেকশ্যন শেষ হোৱাৰ লগে লগে আপোনাৰ ৰিজাল্ট দি দিব কাউণ্টিং আগতে, ৰিজাল্টৰ আগতে যোনটো ইলেকশ্যনৰ ৰিজাল্ট আহে তাৰ আগতে আপোনাৰ অসম আৰক্ষী গ্ৰেড 4 ৰিজাল্ট আহিব পাৰে। কিন্তু সেইটো কম চান্সেছ আপুনি মানিব পাৰে বিকজ যেতিয়াও ইলেকশ্যন হয় তাৰপিছত কাউণ্টিঙৰ পিছতে ৰিজাল্ট পাব্লিছ কৰা হয়। চ' যেতিয়া আপোনাৰ ইলেকশ্যনৰ ৰিজাল্ট আহি যাব তাৰপিছতে আপোনাৰ গ্ৰেড 4 ৰিজাল্ট অহাৰ চান্সেছ আছে। তেনেহ'লে আপুনি মানিব লাগে যে আপোনাৰ ৰিজাল্টটো 12 তাৰিখ পাছতে আহিব। যদি আজি একো আপডেট নাহে, যদি আজি কিবা এটা আপডেট আহে তেনেহ'লে আপুনি নিশ্চয় ভিডিঅ'ৰ মাধ্যমেদি পাই যাব। কিন্তু আপোনাৰ যোনখিনি ডাউট আছিল সেই ডাউটৰ মই জাষ্ট ক্লেৰিফিকেশ্যন আপোনাৰ এই ভিডিঅ'ৰ মাধ্যমেদি দিবলৈ চেষ্টা কৰিছোঁ। মই জাষ্ট আপোনাৰ এইটো বুজাবলৈ চেষ্টা কৰি আছোঁ যে আপোনাৰ ইলেকশ্যনৰ কাৰণে যদি আজি ৰিজাল্ট নিদিয়ে, আজি ৰিজাল্টৰ বিষয়ে কিবা আপডেট নাহে তেনেহ'লে অহাকাইলৈ ৰিজাল্ট নাহে। অহাকাইলৈ যদি ৰিজাল্ট নাহে 2 তাৰিখে ইলেকশ্যন আছে, আকৌ 7 তাৰিখে ইলেকশ্যন আছে ছেকেণ্ড ফেজ। চ' আপোনাৰ 2 তাৰিখ 7 তাৰিখে ৰিজাল্ট নাহে, আকৌ 12 তাৰিখে আপোনাৰ ইলেকশ্যন ৰিজাল্ট আছে। চ' আপোনাৰ গ্ৰেড 4 অসম পুলিচৰ ৰিজাল্ট নাহে। তেনেহ'লে আপুনি মানি চলক যে 12 তাৰিখৰ পিছতে আপোনাৰ ৰিজাল্ট অহাৰ চান্সেছ আছে। চ' কেতিয়াবা আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা কথাও কেতিয়াবা ৰং প্ৰুভ হৈ যায়, সেইটো কাৰণে একো নাই যিহেতু তেওঁ মানুহ হয়নে। চ' 90% যিকোনো ষ্টেটমেণ্ট তেওঁ পাছ কৰে সেইটো 100% কাৰেক্ট হয়। কিন্তু এতিয়া এইটো ইতিমধ্যে ৰং নিচিনা দেখা গৈ আছে, এইটো ষ্টেটমেণ্টটো ৰং হ'ব চাগে যোনটো তেওঁ কৈছিলে যে 30 এপ্ৰিলত আপোনাৰ ৰিজাল্ট আহিব। চ' একো নাই, তেখেতে নিশ্চয় বহুত জলদি আপোনাক লাইভৰ মাধ্যমেদি কিবা এটা আপডেট দিব। যদি তেনেকুৱা কিবা এটা আপডেট আহে তে নিশ্চয় মই আকৌ ভিডিঅ'ৰ মাধ্যমেদি আপোনাৰ আগত প্ৰস্তুত কৰি দিম। চ' টেনশ্যন কৰিবলগীয়া একো নাই। এতিয়া আপুনি খালি পঢ়িবলৈ নিজৰ যোনটো প্ৰিপেৰেশ্যন আছে কৰি থাকক। আপুনি যদি অসম পুলিচ ABUB APR কিবা এটা বেলেগ এক্সামো দিছে তেনেহ'লে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। আপোনাৰ কাৰণে আমি ভাইবা কোৰ্চ লঞ্চ কৰিছোঁ। এইটো হ'ল ভাইবা কোৰ্চ বিকজ ভাইবা ইজ দ্য লাষ্ট ষ্টেজ। ভাইবাৰ কাৰণে ভালকৈ যদি প্ৰিপেৰেশ্যন কৰে তেনেহ'লে চাকৰি পোৱাৰ চান্সেছটো বহুত বেছি বাঢ়ি যায়। আপুনি এইটো যোনটো নম্বৰ আছে এই নম্বৰত আপুনি যেতিয়া কল কৰিব আপুনি ভাইবাৰ কোৰ্চ ৰিলেটেড এভৰি ইনফৰ্মেশ্যন পাই যাব। চ' আজিৰ কাৰণে ইমানে আছিলে। আশা কৰোঁ ভিডিঅ' চাই পেলাই আপোনাৰ ভাল লাগিলে। ভিডিঅ' চাই ভাল লাগিলে ভিডিঅ' লাইক কৰিব, চেনেল নিউ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ, জয় ভাৰত।